ৰাইজৰ দলৰ বিধায়ক তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া এই মুহূৰ্তত মই প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। কালি মিত্ৰতা ইতিমধ্যে আপোনালোকৰ হৈ গৈছে সকলোখিনি, আজি এতিয়া মনোনয়ন পৰ্ব। হয়, আজি মনোনয়ন পৰ্ব কাৰণে মই আহি উপস্থিত হৈছোঁহি। আমাৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পৰা ৰাইজ আহি আছে আৰু এইফালে মোৰ লগত কেইবাশ গাড়ী আহিছিলে, তেওঁলোকক টাউনৰ ভিতৰত সোমাবলৈ দিয়া নাই, ট্ৰেফিকৰ হেৰি আছে। গতিকে আজি এতিয়া মই প্ৰথমতে শিৱদৌলত এখনি শৰাই দিম, এটি বন্তি জ্বলাম আৰু তাৰ পাছতে আমাৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পৰা আমাৰ প্ৰচেছনৰ ৰাইজ আহি উপস্থিত হ'ব আৰু তাৰ পাছতে আমাৰ মনোনয়ন পৰ্ব আৰম্ভ হ'ব। এতিয়া মনোনয়নৰ পিছতে যিহেতু গোটেই নিৰ্বাচনী বতাহটো আৰম্ভই হ'ল, এতিয়া প্ৰসংগটো হৈছে যে যিখন মূল যুঁজ হ'ব আপোনাৰ বিৰুদ্ধে অসম গণ পৰিষদ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, তেওঁ আজি মনোনয়ন দাখিল। ভালে হ'ব, প্ৰদীপ দাও আজি নমিনেশ্যন দিব বুলি গম পাইছোঁ। প্ৰদীপ দা আমাৰ বহুত ছিনিয়ৰ বয়োজ্যেষ্ঠ বৰ্ষীয়ান আমাৰ এজন আপোনাৰ ৰাজনৈতিক নেতা। গতিকে দুইজনে এবাৰ ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰদীপ দা যেতিয়া প্ৰথম MLA আছিলে আৰু মন্ত্ৰী আছিলে, তেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, তাৰো আগত স্কুলত পঢ়ি আছিলোঁ। গতিকে আমাৰ বয়সৰ গেপটো বহুত বেছি আৰু এজন ছিনিয়ৰ মানুহৰ লগত, অভিজ্ঞ ৰাজনীতিকৰ লগত মই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এনেকৈ সন্মুখীন হোৱাৰ কাৰণে নিজকে ভাল লাগিছে যে এজন বয়সস্থ মানুহৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ'ম, কেনেকুৱা হয় দেখা যাব। কালিৰ পৰা আমাৰ সকলো মিত্ৰ দল, বিৰোধী সকলো দল একলগ হ'লোঁ। মাত্ৰ CPI আছে, CPIকো আমি মাতিছোঁ, আমি একেলগে পাৰ হ'ম। আমি অকল 13খন আসনত ইলেকশ্যন খেলিম আৰু 13খন আসনৰ ভিতৰত 10খন আসন জয়ী হ'বৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। ডেফিনেটলি প্ৰচাৰ চলাবই লাগিব, অকল মোৰেই নহয়, আকৌ কংগ্ৰেছৰ প্ৰচাৰ চলাব লাগিব আৰু বাকী আমাৰ যিবিলাক বিৰোধী মিত্ৰ দল আছে তেওঁলোকৰ ভিতৰতো প্ৰচাৰ চলাব লাগিব, তেওঁলোকৰ প্ৰগ্ৰেমবিলাকতো। আমি সকলোৱে মিলি এইবাৰ অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব খোজোঁ, স্বৈৰতান্ত্ৰিক শাসন উফৰাই পেলাব খোজোঁ, ভয়ৰ পৰা অসমীয়া মানুহক মুক্ত কৰি দিব খোজোঁ, গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব খোজোঁ, বস্তুৰ যি অবিৰত মূল্য বৃদ্ধি তাৰ পৰা মানুহক ৰক্ষা কৰিব খোজোঁ আৰু আমাৰ ব্যৱসায়ীসকলৰ যি ব্যৱসায় বাণিজ্য খতম হৈ গ'ল তেওঁলোকক আমি সকাহ দিব খোজোঁ। লগতে ব্যৱসায়ীৰ লগতে যিমানবিলাক ৰিক্সাৱালা, ঠেলাৱালা, টেক্সি, অটো, বাছৰ মালিক, কৰ্মচাৰী যিমানবিলাক আছে আমাৰ শ্ৰমজীৱী মানুহ, সকলো মানুহৰ জীৱন বৰবাদ হৈ গৈছে এই সময়খিনিত, তেওঁলোকক সকলোকে আকৌ নতুন জীৱন দিব খোজোঁ। মোৰ কাৰণে 3টা মূল বস্তু এই নিৰ্বাচনত। এক, এই নিৰ্বাচনত যদি ৰাইজৰ দল চৰকাৰৰ পক্ষলৈ আহিব পাৰে, তেতিয়াহ'লে অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ হ'ব। বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজনীতি। এতিয়ালৈকে ৰাজনীতি অকল হিন্দু মুছলমানৰ হৈ আছে ন, মই এই ৰাজনীতিক পৰিৱৰ্তন কৰিব খুজিছোঁ যে বছৰৰ সকলো সময়তে খেতি কৰা পথাৰ, 1 নম্বৰ। 2 নম্বৰ, এখন গাঁৱত এটা উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থা। কোনেও যাতে বেংগলোৰ, চেন্নাই এইবিলাকত গৈ কম দামত কাম কৰিবগৈ নালাগে, সস্তীয়া শ্ৰমিক ৰূপে অসমৰ শ্ৰমিকবিলাক যাতে যাব নালাগে আৰু ছমাহত যাতে 162জন অসমীয়া ল'ৰা বাহিৰত গৈ মৃত্যুমুখত পৰিব নালাগে, তাৰ কাৰণে মই দ্বিতীয় যিটো বস্তু কৈছোঁ, এখন গাঁৱত এটা উদ্যোগ আৰু সেই উদ্যোগৰ জৰিয়তে গাঁওখনৰ পুৰুষ মহিলাক আপোনাৰ নিযুক্তি প্ৰদান। তৃতীয় বস্তুটো মোৰ হ'ল যে প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ মানুহ ৰূপে গঢ়ি তোলা। কোনোবাই যদি কাম কৰিবলৈ বেলেগৰ ঘৰলৈ যায় তেওঁকো ট্ৰেইনিং দিয়া হ'ব, কোনোবাই যদি ছিকিউৰিটি গাৰ্ড কৰিবলৈ যায় তেতিয়াহ'লে তেওঁকো হোমগাৰ্ড আৰু পুলিচৰ ট্ৰেইনিং দিয়া হ'ব, কোনোবাই যদি সেৱা শুশ্ৰূষাত যায় তেওঁলোককো নাৰ্ছিং ট্ৰেইনিং দিয়া হ'ব বিনামূলীয়াকৈ। আমি নতুন এটা কনচেপ্ট উলিয়াইছোঁ, ফিনিচিং স্কুল শেষ কৰিব, ফিনিচিং স্কুলত পঢ়িব, ফিনিচিং স্কুলৰ পৰা গৈ ডাইৰেক্টলি নিজৰ জীৱিকা অৰ্জন কৰিব। এইটো নতুন কনচেপ্ট, অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি, পৃথিৱীৰ ৰাজনীতিৰ কাৰণে নতুন কনচেপ্ট। এইটো 3টা। আৰু 4 নম্বৰ মোৰ আন 2টা অত্যন্ত প্ৰায়ৰিটি ছেক্টৰ আছে। এটা হ'ল গুণগত শিক্ষা। এখন LP স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণীকোঠা, এজন শ্ৰেণী শিক্ষক, মানে 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক, এজন হেড ছাৰ আৰু প্ৰত্যেকজন শিক্ষকক
ৱৰ্ল্ড ক্লাছ ট্ৰেইনিং দি গাঁৱৰ ভিতৰত গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ প্ৰতিজন নাগৰিকক মই গুণগত হেল্থ কেয়াৰ ছাৰ্ভিচ দিব খোজোঁ। এতিয়া যিটো স্বাস্থ্যখণ্ডই আটাইতকৈ বেয়া অৱস্থা, মাতৃ মৃত্যুৰ হাৰ অসমত ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ, শিশুৰ মৃত্যুৰ হাৰত অসম 3 নম্বৰ। সেই অৱস্থাৰ উৰ পেলাই মই অসমৰ প্ৰত্যেকজন মানুহক, কোনো মানুহ, আমাৰ মন্ত্ৰী এজনৰ বেমাৰ হ'লেও এইমছলৈ যাব লাগে, এপল যাব লাগে, চেন্নাই যাব লাগে, তেনেকুৱা নহ'ব। একদম পূৰা এনেকুৱা স্বাস্থ্যখণ্ড গঢ়ি তোলা হ'ব, প্ৰত্যেকজন অসমীয়াই গুণগত স্বাস্থ্যসেৱা বিনামূলীয়াকৈ লাভ কৰিব। থেংক ইউ। থেংক ইউ। আজি গৌৰৱ গগৈ ডাঙৰীয়া মোৰ লগত থাকিব, দেৱব্ৰত শইকীয়া ডাঙৰীয়া মোৰ লগত থাকিব। গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেত দুয়োজনে আমি একেলগতে আজি হেৰিয়ালৈ যাম। আৰু বাইদেউ ভালে আছে? আমি একেলগে আজি নমিনেশ্যন দিম দেৱব্ৰত শইকীয়াৰ। গৌৰৱ গগৈ ইতিমধ্যে আহি পাইছেহি, গতিকে আমি একেলগতে এতিয়া নমিনেশ্যন দিবলৈ যাম। নাই, একো দিগদাৰ নাই। হিতাধিকাৰী মানে মানুহক কিনি লোৱা নুবুজায়। তেওঁলোকে 1250 টকা দিছে। আমাৰ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী মহিলাক মই 3000 টকাকৈ দিম। 3000 টকা আমাৰ চৰকাৰে 3000 টকাকৈ অৰুণোদয় দিব। গতিকে একদম নিশ্চিন্ত থাকক, কোনো মহিলাই মই অন্তত থাকোঁতে কোনো টেনশ্যন ল'ব নালাগে। আৰু যিমান মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে 100% ঋণ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 10খন জিকিম বুলি ভাবিছোঁ, 10খন। সেয়া আছিল অখিল গগৈ। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। অখিল গগৈয়ে মনোনয়ন দাখিলৰ পূৰ্বে তেওঁ শিৱদৌলত যিহেতু চাকি জ্বলাব, তেওঁ শিৱদৌলত গৈ পূজা অৰ্চনা কৰিব। আৰু তাৰপিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, তাৰপিছতেই দেৱব্ৰত শইকীয়াকে প্ৰমুখ্য কৰি আটাইকেইজনে একেলগে অখিল গগৈও ইয়াতে একেলগে মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিব। আৰু জিকাব বুলি আশা কৰিছোঁ। মোৰ বিৰুদ্ধে বৰ্ষীয়ান ৰাজনৈতিক নেতা প্ৰদীপ হাজৰিকা দাদা আছে। প্ৰদীপ হাজৰিকা দাদাৰ কামো শিৱসাগৰৰ মানুহে চাইছে, আমগুৰি সমষ্টিৰ ৰাইজে চাইছে, আৰু মোৰ কামো চাইছে। যোৱা 5 বছৰত মই 5 বছৰত কি প্ৰজেক্ট আনিছোঁ, প্ৰকল্পৰ পৰা খোৱাপানী যোগান প্ৰকল্পলৈকে টাউনৰ, একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ পৰা একেবাৰে টাই মিউজিয়ামলৈকে, ডিষ্ট্ৰিক্ট ষ্টেডিয়ামৰ পৰা ডাঙৰ ডাঙৰ অসমমালাৰ ৰাস্তালৈকে। গতিকে 5 বছৰত যদি ইমান প্ৰজেক্ট আনো, নেক্সট বছৰত কি আনিম আপোনালোকে নিশ্চয় জানে। আৰু এইবাৰ নিশ্চয় চেষ্টা কৰিম যে চৰকাৰত আমি অংশগ্ৰহণ কৰিম। আৰু যদি কেনেবাকৈ মই চৰকাৰত অংশগ্ৰহণ কৰোঁ, শিৱসাগৰবাসীৰ ৰাইজৰ কাৰণে সঁচা সঁচি অৰ্থত, প্ৰকৃত অৰ্থত একদম জেনুইনলি শিৱসাগৰৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিম। নাই মানে প্ৰদীপ দা বহুত জ্যেষ্ঠ এজন নেতা, গতিকে প্ৰদীপ দাক মই সন্মান কৰোঁ। দেখা যাওকচোন ইলেকশ্যনত কোনে কিমান আগবাঢ়িব পাৰে। মইতো একো ক'ব নাজানো, এইটো তেওঁলোকৰ বিজেপি দলৰ কথা, সেই সম্পৰ্কে মই মন্তব্য নিদিওঁ। মই এতিয়া শিৱদৌলত সেৱা ল'ব কৈছোঁ। হয়, কালি মিত্ৰতা হৈ গৈছে, মিত্ৰতাৰ পিছত কিমান আশাবাদী? এতিয়া মানে অসমৰ ৰাইজ একগোট হৈ গ'ল। তাৰ আগলৈকে ডিভাইডেড হৈ আছিলে, অসমৰ ৰাইজ একলগ হৈ গ'ল। কালি ৰাতিৰ পৰা মোৰ ফোনটো মই খুলিব পৰা নাই, এনেকুৱা ফোনৰ ওপৰত ফোন মই থাকিব পৰা নাই। ৰাতিপুৱা 4টা বজাত শুইছোঁ, বিচনাত পৰিছোঁ, আকৌ উঠিছোঁৱে, মানুহ হেৰিয়ে হৈ আছে। এতিয়া গৌৰৱ গগৈ মোৰ নমিনেশ্যন দিবলৈও আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আহিছে। গতিকে আমি সকলোবিলাক লগ যদি হৈ লওঁ, বিৰোধী দলবিলাক, মই ভাবোঁ যে অসমত ধুমুহা আহিব আৰু বিজেপিক আমি উফৰাই পঠিয়াব পাৰিম। সাম্প্ৰদায়িক বিজেপিক আমি খেদি পঠোৱাটো আমাৰ সকলোৰে দায়িত্ব। অসমীয়া জাতিক ঐক্যবদ্ধ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা ভয়ৰ পৰা মুক্ত কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি সকলোকে এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে, মানে 13টা সমষ্টিৰ পৰা 10টা সমষ্টি জিকিবৰ কাৰণে নিশ্চয় জিকিম এইবাৰ 10। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।